নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে প্ৰাইম টাইম 18 ষ্টুডিঅত মই গীতাশ্ৰী বিশিষ্ট সাহিত্যিক ডক্টৰ নগেন শইকীয়াৰ বিচ্ছিন্ন বৰাকৰ প্ৰস্তাৱক লৈ এতিয়া সৰ্বত্ৰে সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ বৰাক অসমৰ অবিচ্ছেদ্য অংগ বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বৰাকৰ সকলো বিধায়কে বিচ্ছিন্ন বৰাকৰ পোষকতা ডক্টৰ শইকীয়াৰ ব্যক্তিগত মন্তব্য বুলি আনহাতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আলফা স্বাধীনৰ সৰ্বাধিনায়ক পৰেশ বৰুৱাৰো তীক্ষ্ণ সমালোচনা ডক্টৰ নগেন শইকীয়া আৰু এই মুহূৰ্তত মোৰ ভাৱ হৈছে যে বৰাকক এখন পৃথক ৰাজ্য কৰি দিয়া উচিত অসমৰ পৰা বৰাক বিচ্ছিন্ন হ'ব লাগে প্ৰথিতযশা সাহিত্যিক ডক্টৰ নগেন শইকীয়াৰ মন্তব্য বৰাক যদি পৃথক ৰাজ্য এখন হয় তেতিয়াহ'লে আমাৰ বাবে যিটো মূল কৰ্মণি হৈছে সেই মূল কৰ্মণি নাথাকিব ডক্টৰ নগেন শইকীয়াৰ মন্তব্যৰ পিছতেই ৰাজ্যজুৰি বিতৰ্ক বৰাক ব্ৰহ্মপুত্ৰ সকলোতে ডক্টৰ শইকীয়াৰ মন্তব্যৰ বিৰোধিতা মই চাওঁ বৰাক আৰু ব্ৰহ্মপুত্ৰ ভেলী মিলি থাকিব লাগিব বিচ্ছিন্নতাবাদী যিটো কথা এইটো মই সমৰ্থন কৰা নাই ডক্টৰ শইকীয়াক ক্ষুধাৰ সমালোচনা অসমখনৰ পৰা এনেধৰণে আমি যদি এটা অঞ্চল প্ৰতিবাৰতে এৰিয়ে দিব লাগে আমাৰ অসম বুলি ক'বলৈ একো নাথাকিব বৰাক উপত্যকাটো অসমীয়া ভাষাভাষী মানুহ আছে তেওঁলোকে অসমীয়া ভাষা কেতিয়াও গ্ৰহণ কৰি আছে এই পরিস্থিতিতে বরাক উপত্যকার একটা পৃথক অস্তিত্ব আছে বলেই তিনি এই মন্তব্য করেছেন আমি মনে করি যে এই ওনার মন্তব্যের অত্যন্ত তাৎপর্যপূর্ণ বরাক পৃথক হৈ গলে ইসলামিক ফান্ডামেন্টালি গ্ৰুপৰ লাভ হ'ব মন্তব্য শিলাদিত্য দেৱৰ এইটো বেসিক্যালি ইসলামিক ফান্ডামেন্টালিস্ট গ্ৰুপৰ কাম হয় কমিউনিষ্ট আৰু ইসলামিক ফান্ডামেন্টালিস্ট গ্ৰুপছ তেওঁলোকে কিছুমান বঙালী চৌভিনিষ্টিক পিপল এই হাতত গিনতি কৰা মানুহ কেইজনমান তেওঁলোকক ইউজ কৰিছে বৰাক অসমৰ অবিচ্ছেদ্য অংগ বুলি মন্তব্য বৰাক উপত্যকাৰ বিধায়কসকলৰ কাছাৰৰ বিধায়ক কৰিমুদ্দিন বৰভূঞা আৰু খলিল মজুমদাৰে ডক্টৰ শইকীয়াক এনে মন্তব্য উঠাই ল'বলৈ আহ্বান জনায় তেওঁ আমাৰ ছিনিয়ৰ মানুহ ছিনিয়ৰ লিডাৰ অসমৰ সমাজ জীৱনত তেওঁৰ বহুত প্ৰভাৱ আছে এনেকা কথা ক'ব নালাগে য'ত অসমখন সঁচাকে ভাগ হোৱাৰ পথত আগুৱাই যায় কারণ স্টেট একসাথে থাকলে ডেভেলপড হবে সেন্ট্রাল থেকে ফান্ড হবে এবং বিভিন্ন ধরনের ডেভেলপ আমরা আসাম এবং বরাকভেলি নিয়ে ডেভেলপড হবে এবং আমাদের আসাম স্টেট আলোকের জরুরত নেই বাঙালি আর আসামি একসাথে থাকবো হাইলাকান্দি সমষ্টিৰ এআইডিএফৰ দুই বিধায়ক ক্ৰমে কাটলিচাৰাৰ সুজামুদ্দিন লস্কৰ আৰু হাইলাকান্দি সমষ্টিৰ জাকিৰ হুছেইন লস্কৰেও বৰাকক পৃথক ৰাজ্যৰ পৰামৰ্শক বিৰোধিতা কৰে কেতিয়াও মানি ল'ম বৰাক ছেপাৰেশ্যন আমাৰ যেনেকা আছে আমাৰ ভ্ৰাতৃত্ববোধ আমি আগৰ পৰা চলি আছোঁ বৰাক ব্ৰহ্মপুত্ৰৰ সেতুবন্ধন এইটো পাৰ্মানেণ্টলি থাকিব আমি ছেপাৰেশ্যন কেতিয়াও নাচাওঁ আৰু এইবিলাক কথা কৈ আমাৰ বৰাক ব্ৰহ্মপুত্ৰৰ মাজত দ্বন্দ্ব এইবিলাক আমি নাচাওঁ এইটো বৰাকেতো কেতিয়াও ছেপাৰেশ্যন বিচৰা নাই মই এই অসমৰ অখণ্ডতা ৰক্ষা কৰি থাকিম বিচাৰিছোঁ বৰাকৰ মানুহ বৰাকৰ মানুহটো শান্তিপূৰ্ণ মানুহ ডক্টৰ শইকীয়াৰ মন্তব্যৰ বিৰোধিতা কৰিলে কংগ্ৰেছী বিধায়ক কমলাক্ষ দেৱৰ কেছটো আজি আমি সদায় বিচাৰোঁ যে অসমত যাতে অসমীয়া ভাষাটো জিলিকি থাকে যাতে মানে মোৰ মাক মই ভাল পাওঁ ইটো মিন কৰে নেকি যে আনক মাক মই বেয়া পাব লাগে চুকা ডাঙৰীয়াই যিটো ক'লে আৰু প্ৰত্যেকে নিজৰ এটা স্কেল আছে আৰু কলম আছে আৰু অসমৰ মেপখন আছে সিহঁতে মেপটো দাঙি দিয়ে আৰু নিজৰ মতে কাটি দিয়ে যে বৰক কাটিব লাগিব কোনোবা লোৱাৰ আছাম কাটিব লাগিব এই মাথাটো অসমৰ এই মাথাটো কাটিব লাগিব আৰু অসম কাটি এনেকুৱা অৱস্থা হৈছে অসমত আনহাতে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ক'লে পৃথক ৰাজ্য ঘোষণা কৰিলেই সমস্যাৰ সমাধান নহয় এই অসম মুলুকত যিবিলাক এই ভাষাক লৈ জাতিক লৈ সমস্যা উদ্ভৱ হৈছে সেই সমস্যাবিলাক অসমৰ ভৌগোলিক অখণ্ডতা ভৌগোলিক চাৰিসীমাৰ ভিতৰত চাৰিসীমাক ৰক্ষা কৰি কেনেকৈ সমস্যাবিলাক সমাধান কৰিব পাৰে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক অন্যথা আজি বৰাকক যদি পৃথক কৰি দিয়া হয় আন অলপ দিনৰ পাছত বা কিছুদিনৰ পাছত পুনৰ আন ৰাজ্যই সেই দাবী উত্থাপন কৰিব পাৰে গতিকে ভৌগোলিক অখণ্ডতা ৰক্ষা কৰি ভৌগোলিক চাৰিসীমাৰ ভিতৰত থাকি কেনেকৈ সেই সমস্যাবিলাক সমাধান কৰিব পাৰি তাৰ কাৰণে চৰকাৰক দৃঢ় পদক্ষেপ ল'বৰ কাৰণে আমি ছাত্ৰ সন্থাৰ পৰা আহ্বান জনাইছোঁ চৌদিশে সমালোচনাৰ বান উৰি অহাৰ পিছত ডক্টৰ নগেন শইকীয়াৰ প্ৰতিক্ৰিয়া সমালোচনা যদি সঠিক দিশত হৈছে মই ভাল পাম সমালোচনাটো যদি সঠিকভাৱে হৈছে মই নিশ্চয় ভাল পাম কাৰণ মই কোনো বিদ্বেষ লৈ বৰাকৰ বিৰুদ্ধে মই একো কথা কোৱা নাই
ইফালে ডক্টৰ নগেন শইকীয়াৰ বিচ্ছিন্ন বৰাকৰ প্ৰস্তাৱৰ বিৰোধিতা আলফাৰ মুখ্য অন্যাধ্যক্ষ পৰেশ বৰুৱাৰ। আমি বৰাক কেতিয়াও দিব নোৱাৰোঁ, বন্দীগতভাৱে দিব নোৱাৰোঁ, ৰাজনীতিকভাৱে দিব নোৱাৰোঁ। আমাৰ পূৰ্বপুৰুষে যি ত্যাগ কৰি গৈছে সেই ত্যাগৰ প্ৰতি লক্ষ্য ৰাখি বৰাকক কেতিয়াও আমি বেলেগকৈ এখন সুকীয়া ৰাজ্য বনাবৰ কাৰণে এতিয়া আমি দিব নোৱাৰোঁ। আমাৰ ডক্টৰ নগেন শইকীয়া ককাইদেৱে ভুল কৰিছে, খালি যি কথা ক'লে আৰু এই কথা যাতে দুনাই নকৰে আৰু কথা কোৱাৰ কাৰণে যি বক্তব্য ৰাখিছে বৰাকক দ্বিখণ্ডিত কৰি বেলেগ পৃথক ৰাজ্য বনাবৰ যি বক্তব্য ৰাখিছে এই বক্তব্য উঠাই ল'ব লাগে। পৰেশ বৰুৱাৰ মন্তব্য সন্দৰ্ভত ডক্টৰ নগেন শইকীয়াৰ প্ৰতিক্ৰিয়া। পৰেশ বৰুৱাই হয়তো ডক্টৰ শইকীয়াৰ সম্পূৰ্ণ বক্তব্য শুনিবলৈ পোৱা নাই। মই কৈছোঁ যে যদি সঁচাকৈয়ে তেওঁলোক থাকিব নোখোজে আমি কেনেকৈ ৰাখিম? সঁচাকৈ যদি বিদ্বেষ এটা লৈ থাকে সদায়, অসমত ব্ৰহ্মপুত্ৰ উপত্যকাত যিহকে হয় তাতেই যদি তেওঁলোক বাধা দিয়ে, কেতিয়াবা ইয়াত হোৱা এটা ৰাজ্যখনৰ মংগলাৰ্থে হোৱা আন্দোলনত তেওঁলোকে যোগ দিছেনে? ইতিহাস খুচৰি চাওক। আৰু যিসকলে বাধা দি আহিছে তেওঁলোকৰ কথা জানো, কিন্তু সজ্জনসকলে এটা মাত মাতিবলৈ আহিছিলে। ডক্টৰ শইকীয়াৰ স্পষ্ট কথা, বৰাকৰ প্ৰতি বিদ্বেষ লৈ তেওঁ বিচ্ছিন্ন হোৱাৰ কথা কোৱা নাই। অসমৰ সমাজ জীৱনলৈ বৰাকৰ অৰিহণাক তেওঁ নিজেও সন্মান জনায়। কিন্তু বৰাকত বাৰে বাৰে অসমৰ প্ৰসংগ অপমানিত হোৱাৰ পিছতো বৰাকৰ সজ্জন লোকসকলে নামাতে কিয়? বৰাক ব্ৰহ্মপুত্ৰ ভাই ভাই হৈ থাকিব পাৰিলে ভালেই, কিন্তু সেই প্ৰেম একপক্ষীয় হৈ থাকিলে নহ'ব। গতিকে মোৰ গোটেই ভাৱটো হ'ল যে যদি আমি সঁচাকৈয়ে ভাই ভাই হৈ থাকিব লাগে, ঠাই ঠাই হ'ব নালাগে, তেনেহ'লে আমাৰ প্ৰেমটো দুইপক্ষীয় হ'ব লাগিব, একপক্ষীয় হ'লে নহ'ব। সেইকাৰণে মোৰ বিবৃতিটো, কাকতত ওলোৱা বিবৃতিটো মই আকৌ এবাৰ পঢ়ি চাবলৈ সকলোকে অনুৰোধ জনাওঁ। নহ'লে এটা ভুল ধাৰণা কাৰোবাৰ মনত হয়তো হৈছে। ইফালে ডক্টৰ শইকীয়াৰ বিচ্ছিন্ন বৰাকৰ প্ৰসংগ এৰাই চলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে এয়া তেওঁৰ ব্যক্তিগত মন্তব্য। ব্যুৰো ৰিপৰ্ট, নিউজ 18 নৰ্থ ইষ্ট। আৰু শিলচৰত লাগিল বাংলা ভাষাৰ বেনাৰ, চৰকাৰে আঁৰিলে বেংগলী ভাষাৰ বেনাৰ। দুষ্কৃতিকাৰীয়ে মচি দিছিল অসমীয়া ভাষাৰ বেনাৰ, যি জল জীৱন মিছনৰ পোষ্টাৰ আছিল সেয়া মচি দিয়া হৈছিল। বাংলা ভাষাত চৰকাৰৰ জল জীৱন মিছনৰ বেনাৰ এই মুহূৰ্তত দেখা গৈছে। চৰকাৰে এই প্ৰতিবাদৰ বা এই বিতৰ্কৰ পিছতে সেই যি অসমীয়া ভাষাৰ ISBTৰ সন্মুখতে হওক বা ৰেল ষ্টেচনৰ সমীপতে হওক শিলচৰত যি ঘটনা সংঘটিত হৈছিল দুখন বেনাৰক কেন্দ্ৰ কৰি, সেই ঘটনা বা সেই বিতৰ্ক সংঘটিত হোৱাৰ পিছতে শিলচৰত অসমীয়া ভাষাৰ পৰিৱৰ্তে বাংলা ভাষাৰ বেনাৰ চৰকাৰে আঁৰিছে বা চৰকাৰী কৰ্তৃপক্ষই আঁৰি দিছে। চৰকাৰে আঁৰিছে বাংলা ভাষাৰ বেনাৰ, দুষ্কৃতিকাৰীয়ে মচি দিছিল ইয়াৰ পূৰ্বে অসমীয়া ভাষাৰ বেনাৰ। আৰু ইফালে গুৱাহাটীৰ বাংলা ভাষাৰ ফলকত ক'লা ৰং সানিছে এজনে, আৰু শিলচৰত অসমীয়া ভাষাক অপমানৰ প্ৰতিবাদ হৈছিল। বীৰ লাচিত সেনাই মচি দিছে বেংগলী ভাষাত লিখা ফলক, বাংলা ভাষাৰ পথৰ ফলকত লগাই দিছে ক'লা ৰং। আমি সেই দৃশ্য আপোনালোকক দেখুৱাবলৈ সক্ষম হ'ম। এয়া গুৱাহাটী মহানগৰীৰ ঘটনা। গুৱাহাটী মহানগৰীত বাংলা ভাষাৰ ফলক আঁৰি থোৱা আছিল, সেই ফলকত ক'লা ৰং লগাই দিয়া হৈছে। মুহূৰ্তত আপোনাক দৃশ্য দেখুৱাইছোঁ, তাত প্ৰতিবাদ চলিছে এই ধৰণে। শিলচৰত এফালে অসমীয়া ভাষাক অপমান কৰা হ'ল, অপমান কৰি তীব্ৰ প্ৰতিবাদ কৰিলে একাংশই, দুটা সংগঠনে, আৰু তাৰ পিছত এই ঘটনাত বীৰ লাচিত সেনাই মচি পেলাইছে বাংলা আখৰকেইটা। এখন যি ফলক আপুনি দেখিছে তাত মচি পেলোৱা হৈছে বাংলা ভাষাৰ ফলকখন, আৰু বাংলা ভাষাৰ পথৰ ফলকত আছে ক'লা ৰঙৰ চিয়াহী। আন এক প্ৰসংগ, ফাদিল হ'ল বৰাগাঁও হত্যাকাণ্ডৰ ৰহস্য। ভাড়াতীয়া দেৱযানী দাসে হত্যা কৰিছিল ঘৰৰ মালিকনী আন্তিমা গুপ্তাক। ৰান্ধনী ঘৰত মৃতদেহ ৰাখি তাতে ভাত ৰান্ধিছিল দেৱযানীয়ে। হয়, ময়ে হত্যা কৰিছো আন্তিমাক। দেৱযানী দাসৰ বিস্ফোৰক স্বীকাৰোক্তি। খুন্দনাৰ মাৰিৰে আন্তিমা গুপ্তাক মৰিয়াই মৰিয়াই হত্যা কৰিছিল দেৱযানীয়ে। হত্যাকাণ্ডৰ পূৰ্বে আন্তিমা দেৱযানীৰ মাজত হৈছিল কাজিয়া। বুধবাৰে পুৱা প্ৰায় 11:30 বজাত সংঘটিত হৈছিল হত্যাকাণ্ড।
হত্যাকাণ্ডৰ পাছত অপহৰণৰ নাটক ৰচিছিল দেৱযানীয়ে আন্তিমাৰ মোবাইলৰ পৰা মুক্তিপণ বিচাৰি মহিলাগৰাকীৰ স্বামী সন্তোষ গুপ্তালৈ প্ৰেৰণ কৰিছিল হোৱাটছএপ মেছেজ ইয়াৰ পাছতে ঘৰৰ বাহিৰৰ পৰা কিছু দূৰলৈ গৈ অন্য লোকৰ হতুৱাই আন্তিমাক অপহৰণ কৰা বুলি জনাবলৈ সন্তোষ গুপ্তালৈ ফোন কৰিছিল দেৱযানীয়ে তাৰ পাছতে ঘৰলৈ আহি ডাঙৰ প্লাষ্টিকৰ মোনাত মৃতদেহ পেকিং কৰি ৰান্ধনী ঘৰত ৰাখি থৈছিল দেৱযানীয়ে মৃতদেহ ৰখা ৰান্ধনী ঘৰতে ভাত ৰান্ধি খাইছিল দেৱযানীয়ে যোৱাকালি দেৱযানীয়ে তেওঁ কনফেছ কৰিছে যে গোটেই হত্যাকাণ্ডটো তেওঁ নিজে কৰিছে আৰু এই হত্যাকাণ্ডটো এটা কাজিয়াৰ সূত্ৰপাতত হত্যাকাণ্ডটো হৈছে যি সময়ত তেখেতৰ হাজবেণ্ড নাছিলে মৃতকৰ কথা কৈছোঁ যিগৰাকী মৃত্যু হৈছে তেওঁ হাজবেণ্ড নথকা অৱস্থাত তেওঁ দেৱযানীৰ লগত কিবা তেওঁৰ সংঘাত আছিলে কিবা কাজিয়া পচাৰ আছিলে সেইটোকে লৈ ঘৰত তেওঁ দেৱযানীৰ ঘৰত গৈ তেওঁলোকৰ কাজিয়া সূত্ৰপাত হ'ল মাৰপিট হ'ল মোৰ সেই যিটো উৰালৰ মানে লোহাৰ উৰালৰ যিটো মাৰি সেইডাল দি মাৰিলে মাৰোঁতে তেওঁ মূৰত আঘাতপ্ৰাপ্ত হৈ তাতে পৰি গ'ল পৰি যাওঁতে দেৱযানীয়ে যিটো কথা কৈছে তেওঁ মৰা নিচিনা অনুভৱ কৰিলে উশাহ নিশাহ নোহোৱা হ'ল ঘটনাটো ঠিক 11:30 মানত হৈছে এখন ৰাতিপুৱা আৰু 3টামান বজাত সন্তোষে আহি যেতিয়া সুধিছে তেওঁ পত্নী ক'ত আছে কি দেখিছে নেকি দেৱযানীয়ে কৈছে যে মই সেই সময়ত চফা চিকুণ কৰি আছিলোঁ কাৰণ টেষ্ট লাগি আছিল তেওঁ সেই ক'লে যে নাই মই চফা চিকুণ কৰি আছোঁ পূজাৰ কাৰণে মই ওলোৱা নাই মই দেখা নাই SMS দিয়া হোৱাটছআপ দিয়া গোটেই পৰিকল্পনাটো তেওঁ নিজে কৰা দেৱযানীয়ে কৰা তেওঁ এটা পৰিকল্পনা কৰি ৰাস্তালৈ ওলাই আহিছে ওলাই আহি এখন মেজিকত উঠি তেওঁ অলপ দূৰ আগলৈ আহিছে আহি মেজিকৰ কোনোবা এজন ব্যক্তিক লগ পাইছিল গৈছে আমাৰ ৰাস্তাত তেওঁ ল'ৰা হাজবেণ্ডলৈ সেই ঘৈণীয়েকৰ ফোনৰ পৰা ফোন কৰাইছে যে এটা মেছেজ পইচাটো চাওক যে বেলেগ মানুহৰ মতা মানুহৰ মাত হয় আৰু তাৰ পৰা অলপ দূৰ গৈ তেওঁ আকৌ ঘূৰি আহি সেই মোবাইল ফোনটো এটা জেগাত লুকুৱাই ৰাখিছে সেইটো আমাক দেখুৱাই দিছে আমি এই জেগাৰ পৰা চিজ কৰিছোঁ এই গোটেই ঘটনাটো তেওঁ নিজে সংগঠিত কৰিছে আৰু এটা ৰূপ দিছে যে এইটো এটা অপহৰণৰ নিচিনা ৰূপ দি প্ৰায় 24 ঘণ্টাতকৈ বেছি সময় তেওঁ সেই কেবিনেটতে ডেড বডিটো সোমোৱাই থৈছিলে অৰ্থাৎ দেৱযানীয়ে অকলে হত্যা কৰিছে আৰক্ষীৰ জেৰাত এই সকলো কথা স্বীকাৰ কৰিলে দেৱযানীয়ে মহানগৰীৰ পশ্চিম বৰাগাঁৱৰ নৃশংস হত্যাকাণ্ডৰ গোচৰত শুকুৰবাৰে গ্ৰেপ্তাৰ হোৱাৰ পাছত এতিয়া ৰঙাঘৰৰ আলহী দেৱযানী দাস শুকুৰবাৰে কণমানি পুত্ৰৰ সৈতে আজাৰা থানাত নিশাত কটালে দেৱযানীয়ে মাতৃয়ে সংঘটিত কৰা জঘন্য কাণ্ডৰ কথা এতিয়াও ভালকৈ বুজি উঠিব পৰা হোৱা নাই কণমানি শিশুটি নিজকে নিৰ্দোষী সজাবলৈ গৈও আৰক্ষীৰ চকু ধুলি দিব নোৱাৰিলে ভাড়াঘৰৰ মালিকনীক হত্যাৰ গোচৰত অভিযুক্ত ভাড়াতীয়া দেৱযানীয়ে ইফালে বিয়লি প্ৰায় 3 বজাত ঘৰলৈ আহি বিচাৰ খোচাৰ কৰিও পত্নী আন্তিমাক ঘৰত বিচাৰি নাপাই নিশা আৰক্ষীৰ কাষ চাপিছিল স্বামী সন্তোষ গুপ্তাই তেওঁ আৰু কোনো মানুহে হত্যাকাণ্ডত জড়িত নাই বুলি এতিয়ালৈকে কৈছে তথাপিও আমাৰ ইনভেষ্টিগেশ্যন আমি সন্তোষ গুপ্তাক এতিয়া এৰি দিছে যিটো কমপ্লেইনেণ্ট হয় আমি কেতিয়াও তেওঁক সোধপোছত ৰাখিছিলোঁ কিন্তু আমি তেওঁক এতিয়ালৈকে এৰেষ্ট কৰা নাই শনিবাৰে পুনৰ জেৰাৰ বাবে থানালৈ মাতি অনা হয় দুৰ্ভগীয়া আন্তিমাৰ স্বামী সন্তোষ গুপ্তা আৰু দেৱযানীৰ স্বামী অভিজিৎ দাসক সমগ্ৰ হত্যাকাণ্ড সন্দৰ্ভত 701 নম্বৰত গোচৰ ৰুজু কৰি আৰক্ষীয়ে বৰ্তমানে অব্যাহত ৰাখিছে অনুসন্ধান আজাৰাৰ পৰা ধ্ৰুৱজ্যোতি কলিতা আৰু বশিষ্ঠৰ পৰা উৎপল হালৈ নিউজ 18 অসম নৰ্থ ইষ্ট আৰু এই মুহূৰ্তত ব্ৰেকিং নিউজ আহি পৰিছে 3 দিনৰ আৰক্ষীৰ জিম্মালৈ দেৱযানী দাসক প্ৰেৰণ কৰা হৈছে বৰাগাঁও হত্যাকাণ্ডত মূল অভিযুক্ত দেৱযানী দাস আৰু আদালতত হাজিৰ কৰোৱা হৈছিল আৰক্ষীয়ে হাজিৰ কৰোৱাইছিল আজি আদালতে নিৰ্দেশনা দিছে 3 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে দেৱযানী দাসক স্বাগতম জনাইছো ৰণকালী হাজৰিকাৰ জেহাদীৰে সম্পৰ্ক ৰখাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে জেলতে এতিয়া পুনৰ জেৰাৰ সন্মুখীন হ'ব ৰণকালী হাজৰিকা আৰু বিশেষ শাখাৰ শীৰ্ষ বিষয়াৰ জেৰাৰ সন্মুখীন হ'ব দুৰ্নীতিগ্ৰস্ত IPS বিষয়াগৰাকী
জেলতেই পুনৰ জেৰাৰ সন্মুখীন হ'ব ৰৌনক আলী হাজৰিকা। এছবিৰ শীৰ্ষ বিষয়াৰ জেৰাৰ সন্মুখীন হ'ব ৰৌনক আলী হাজৰিকা। জেহাদীৰে সম্পৰ্ক থকাৰ অভিযোগত জেৰাৰ সন্মুখীন হ'ব নিলম্বিত IPS ৰৌনক আলী হাজৰিকা। মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষৰ অভিযানত গ্ৰেপ্তাৰ হোৱা প্ৰাক্তন বিতৰ্কিত তথা নিলম্বিত DIG ৰৌনক আলী হাজৰিকাৰ বিৰুদ্ধে এইবাৰ অতিৰিক্তভাৱে অফিচিয়েল ছিক্ৰেটছ এক্ট 3C 415 ধাৰা সন্নিৱিষ্ট কৰিছে CM ভিজিলেন্সে। চৰকাৰক নজনোৱাকৈ বিদেশলৈ যোৱাৰ বাবে লগোৱা হ'ল অফিচিয়েল ছিক্ৰেটছ এক্ট। 3 clause C 4 clause 1/5 of the Official Secrets Act 1923 এই সেকশনটো আমি নতুনকৈ এড কৰাইছোঁ। প্লাছ কালি আমি ফৰিদ আলী বুলি এজনক এৰেষ্ট কৰিছিলোঁ, সেইজনৰ এগেইনষ্টে আমি আণ্ডাৰ সেকশন 12 অফ PC Act এইটো আমি আজি নতুনকৈ এড কৰালোঁ, তেওঁলোকক যাতে মানে কনভিকশ্যন দিয়াত আমাৰ সহায় হয়। তেখেতে বহুবাৰ বাহিৰত গৈছিল, জনোৱা নাছিল, গতিকে এই সংক্ৰান্তত কিছুমান অলপ গোপনীয় অনুসন্ধান চলি আছে। কিন্তু কিয় বাৰে বাৰে গোপনে বিদেশ ভ্ৰমণ কৰিছিল ৰৌনক আলীয়ে? তদন্তকাৰী বিষয়াই মুখ নুখুলিলেও প্ৰাথমিক তদন্ততে জেহাদীৰে সম্পৰ্ক থকাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে। মানে সেই জেহাদী ৰিলেটেড কথাটো যে আহিছিল সেইটো সেই কথাটো বাৰে বাৰে আপোনালোকে সুধি আছে, কিন্তু এই কথাখিনি এই মুহূৰ্তত যিহেতু ইনভেষ্টিগেশ্যন চলি আছে, এই মুহূৰ্তত কথাখিনি ক'বলৈ অসুবিধা। শেহতীয়াকৈ নিউজ 18ৰ হাতত পৰা তথ্য মতে কাৰাগাৰত ৰৌনক আলী হাজৰিকাৰ কোৱাৰেণ্টাইন 30 অক্টোবৰত শেষ হ'লেই কাৰাগাৰতেই এছবিৰ শীৰ্ষ বিষয়াৰ জেৰাৰ সন্মুখীন হ'ব ৰৌনক আলী হাজৰিকা। জেহাদীৰে সম্পৰ্ক থকা সন্দৰ্ভত সোধা পোছাৰ সন্মুখীন হ'ব নিলম্বিত IPS গৰাকী। যদিহে নিলম্বিত IPS গৰাকীৰ বিৰুদ্ধে উঠা এই অভিযোগ সত্য প্ৰমাণ হয়, তেন্তে ইয়াতকৈও হয়তো আৰু দুৰ্ভাগ্যৰ বিষয় নহ'ব অসম আৰক্ষীৰ বাবে। ভাস্কৰ জ্যোতি হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বাংলাদেশৰ হিংসাত্মক ঘটনাৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ। মহানগৰীৰ দীঘলী পুখুৰীৰ পাৰত নাম কীৰ্তনেৰে প্ৰতিবাদ সাব্যস্ত কৰিলে ইস্কনে। প্ৰতিবাদ মুখৰ হৈ পৰিল ঢেকিয়াজুলি হাইলাকান্দিও। দুৰ্গা পূজাৰ সময়ত বাংলাদেশত হিন্দুৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাক লৈ বিশ্বৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ। শনিবাৰৰ দিনটোত বিশ্বৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰিলে ইণ্টাৰনেশ্যনেল ছ'চাইটি অৱ কৃষ্ণ কনচিয়াছনেছ চমুকৈ ইস্কনে। বাংলাদেশত সংখ্যালঘু হিন্দুৰ ৰক্ষণাবেক্ষণৰ দাবীৰে গুৱাহাটীৰ দীঘলী পুখুৰীৰ পাৰত দেখিবলৈ পোৱা হ'ল ইস্কনৰ ব্যতিক্ৰমী প্ৰতিবাদ। হৰে কৃষ্ণ হৰে ৰামা 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 হৰে হৰে নাম কীৰ্তনেৰে প্ৰতিবাদ সাব্যস্ত কৰিলে ইস্কনে। আমি শান্তিপ্ৰিয় ইস্কনৰ ভক্তসকলে আজি সমগ্ৰ পৃথিৱীৰ 23খন কাণ্ট্ৰিত আমি এইদৰে গ্ল'বেল সংকীৰ্তন প্ৰটেষ্ট হিচাপে আমি প্ৰটেষ্ট কৰিবলৈ ওলাইছোঁ, প্ৰটেষ্ট কৰিছোঁ, যাতে এই ধৰণৰ হিন্দুক বধ কৰা বন্ধ হয়। কৃষ্ণৰ আগত প্ৰাৰ্থনা জনাইছোঁ, বাংলাদেশৰ চৰকাৰকো আমি এপিল কৰিব খুজিছোঁ যাতে তেওঁলোকৰ যিখিনি মাইনৰিটি আছে তেওঁলোকে যাতে মাইনৰিটিখিনিক এনেকৈ অত্যাচাৰ নকৰে, যাতে মানুহ আৱেৰ হয়, কোনো দেশৰ যাতে কোনো মাইনৰিটি এগেইনষ্ট একো যাতে এনেকুৱা ধৰণৰ ঘটনা নহয় যাতে। ইস্কনৰ ঢেকিয়াজুলি শাখাৰ লগতে কেইবাটাও সংগঠনে ঢেকিয়াজুলিটো উলিয়ালে প্ৰতিবাদী সমদল। আমি চবে মিলি এতিয়া জাগাৰ সময় হৈছে। আমি এনেকুৱা ননচেন্স, লগৰ ঘৰত যদি জুই লাগে আমি বাবু তাৰ ঘৰতে লাগিছে, মোৰ ঘৰততো লগা নাই। বেলেগৰ মাইকীক যদি অপমান কৰে বাবু এইটো হিন্দু জাতিৰ হৈছে, কালি মোৰো হ'ব। গতিকে ঈশ্বৰৰ তাত হিন্দু মুছলমান খ্ৰীষ্টান নাই, ভগৱানে হিন্দু মুছলমান খ্ৰীষ্টান বনোৱা নাই। দক্ষিণ কামৰূপৰ নিচিলামাৰীতো বাংলাদেশৰ দুষ্কৃতিকাৰীৰ বিৰুদ্ধে সাব্যস্ত হয় প্ৰতিবাদ।
বজৰং দলৰ শতাধিক কৰ্মকৰ্তাই প্ৰতিবাদী সমদল উলিয়াই বাংলাদেশী বিৰোধী বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। দাহ পৰে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পুত্তলিকা। বাংলাদেশ চৰকাৰৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক সকীয়াই দিছোঁ, আপুনি বাংলাদেশত থকা হিন্দুসকলৰ সুৰক্ষা সুনিশ্চিত কৰক, অন্যথা আপোনাৰ গত্যন্তৰ নাই। নহ'লে আপোনাৰ বাংলাদেশ ভাৰত চৰকাৰে যেনেকৈ 71 চনত আপোনালোকক দান হিচাপে দিছিল তেনেকৈ আৰু ভাৰত চৰকাৰে ঘূৰাই আনিব বুলি আমি সকীয়াই দিছোঁ। গতিকে অনাগত দিনত আমাৰ হিন্দুসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক আমি ইয়াৰ জৰিয়তে সকীয়াই দিছোঁ। কেৱল দল সংগঠনেই নহয়, আমেৰিকাৰ ৰাজনীতিক তথা দেশখনৰ প্ৰথমগৰাকী হিন্দু মেম্বাৰ অৱ কংগ্ৰেছৰ তুলসী গোৱাৰ্ডেও গৰিহণা দিলে বাংলাদেশত সংঘটিত হিংসাত্মক ঘটনাক। As a member of Congress, I introduced a resolution that called for the protection of Hindus and religious minorities in Bangladesh, people who continue to be targeted and persecuted to this day. উল্লেখযোগ্য যে বাংলাদেশত সংঘটিত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষৰ মূল অভিযুক্ত তথা দুৰ্গা পূজা মণ্ডপত কোৰাণ ৰাখি ষড়যন্ত্ৰ ৰচা ইকবাল হুছেইনক শুকুৰবাৰে গ্ৰেপ্তাৰ কৰে বাংলাদেশ আৰক্ষীয়ে। কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সৈতে হীৰকজ্যোতি মালাকাৰৰ সহযোগত ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।